দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সহস্ৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত জঘন্য ঘটনা। APTCত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা এগৰাকী মহিলা প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ কেন্দ্ৰটোৰ এজন জ্যেষ্ঠ বিষয়া তথা CDR পৰিদৰ্শক বসন্ত সিঙে যৌন নিৰ্যাতন চলোৱাৰ লগতে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি যোৱা 2 অক্টোবৰৰ পুৱা কোনো নথকাৰ সুযোগত মহিলা প্ৰশিক্ষাৰ্থীগৰাকীক কাৰ্যালয়লৈ মাতাই আনি যৌন নিৰ্যাতন চলাইছিল বসন্ত সিঙে। ইতিমধ্যে দেৰগাঁও থানাত অভিযুক্ত জ্যেষ্ঠ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি সোধা পোছা অব্যাহত ৰাখিছে। এটা কেছ ৰেজিষ্টাৰ হৈছে, কেছ নম্বৰ 213/20 আৰু এইটো অনুসন্ধান কৰি থকা হৈছে। বৰ্তমান এইটো প্ৰি ষ্টেপতে আছে, মানে আৰম্ভণি হৈছে এই কেছটো। পুছৰ কাৰণে অনা হৈছে থানাতে আছে। তেখেত কি পদত আছিলে? তেখেত আছিলে CDI APTC। নামটো কি তেখেতৰ? বসন্ত সিং, ইন্সপেক্টৰ বসন্ত সিং। অভিযোগটো কি আছিল তেওঁৰ ওপৰত? তেখেতৰ ওপৰত অভিযোগ আছিলে যে তেখেতৰ এগৰাকী WRC ধৰ্ষণ কৰিছে বুলি মানে অভিযোগ কৰিছে। সত্য অব্যাহত আছে, তদন্ত চলি আছে। মোৰ মিছেছ তাৰমানে সেই আপোনাৰ APTC ট্ৰেইনিঙত আছিলে হা। APTC যিটো তাৰমানে আপোনাৰ CDR বুলি কয়, তেখেতে মানে এছিষ্টেণ্ট মানে হেৰি আৰু ফিল্ডৰ মানে সেই ইনচাৰ্জ। তেখেতে তাৰমানে আজি বুলিয়ে নহয়, আগে পিছে এনেকুৱা নিশ্চয় কৰি আছে। একেদিনটো ইমান ডাঙৰ ঘটনা হ'ব নোৱাৰে। তেখেতে তাৰমানে ৰাতিপুৱাই তাৰমানে কামজাৰি কৰাৰ পাছত বা ডিউটিৰ পৰা অহাৰ পাছত কেতিয়াবা মাথাটো টিপি দিয়ে, কেতিয়াবা বডিটো হেৰি কৰি দিয়ে, এনেকুৱা টাইপত তাৰমানে ইউজ কৰি থাকে সৰু সুৰাকৈ। আৰু ষ্টুডেণ্ট হিচাপত আৰু যিহেতু ট্ৰেইনিঙত আছে, অফিচাৰটো যি কয় শুনিব লাগিব, এইটো বাধ্যতা হৈ যায়। তাৰপিছত গৈ এনেকুৱা কৰি 2-4 মাহৰ পাছত যোৱা 2 অক্টোবৰৰ 2 তাৰিখে ৰাতিপুৱা 7:30 এনেকুৱা টাইপত আৰু একজেক্ট টাইমটো ক'ব পৰা নাযাব। চববিলাকে কামজাৰি কৰি ৰুমত আছে, অকলে মাতিলে আহিলে ৰুমত আনিলে। তেখেতৰ যিটো অফিচ তাতে তাৰমানে ভিতৰত মাতি নি পেলাই জোৰ জবস্তি মানে ওপৰ জোপৰি মানে ধৰ্ষণ কৰিছে। এই ৰাতিপুৱা আহি 7টা মানৰ পৰা 9টা মানলৈকে কিবাকে মানে সেই হেৰি কৰি পেলাই মোক কান্দি ফোন কৰিলে, ই এনেকুৱা হ'ল, মোক ছাৰে এনেকুৱা কৰিলে। তাৰপিছত লগে সেই কথাটো গম পাই কি কৰিলে, 1000 টকা দি আৰু এখন কামান লিখি দিলে, 3 দিনৰ ছুটি বুলি কামানখন লিখি ৰান্ধনি থাকে সিহঁতৰ তাতে মানে কিটচেনৰ মানে হেৰি সিহঁতৰ মানে ব্ৰেকৰ ৰান্ধনিৰ দ্বাৰাই চুপাৰত মানে উঠাৰ ব্যৱস্থা কৰিলে। য'ত নেকি পুলিচ আমাৰ শান্তি ৰক্ষা বাহিনী যিমান মানে শান্তি দিব লাগে, সিহঁতে আমাক মানে তাৰে ওপৰত কথা হ'ল কি তেওঁৰ দেউতাৰ বয়সৰ মানে তাৰ বয়স মিনিমাম ধৰক 58-56 এনেকুৱা। এইৰ বয়স ধৰক 26-27 বছৰ এনেকুৱা। গতিকে তেওঁৰ নিজৰ ল'ৰা আছে, ছোৱালী আছে, বোৱাৰী আছে। তাৰ পাছত তেওঁ এনেকুৱা যেতিয়া কৰিলে, আৰু পুলিচ প্ৰশাসনৰ মানুহ, অফিচাৰ ৰেংকৰ মানুহ, তেওঁ থানাত থাকিলেতো DSP হ'ব লাগে বা এনেকুৱা অতি ওপৰৰ মানুহ এনেকুৱা। কাৰণে হেৰি তেখেতৰ নামটো আপোনাৰ হ'ল বসন্ত সিং।